এইবাৰ মই এই গণিতটো লৈছোঁ। ইয়াত কি দিয়া আছে কুৱেশ্যন নম্বৰ 1-8 যেটো তোমাৰ 8.3 এক্সাৰচাইজৰ পৰা লিখিছোঁ মই 3 sin of 23 degree by cos of 67 degree plus 4 sec of 47 degree by cosec 43 degree। তো দেখিবলৈ খুব ডাঙৰ ডাঙৰ ভগ্নাংশৰ নিচিনা লাগিছে, কিন্তু এইবিলাক 1 নম্বৰৰ প্ৰশ্ন হয়। 1 নম্বৰ দিব মাত্ৰ, মানে ইমান সহজ গণিত এইটো ন। কিন্তু সহজ মানে কি, যিখিনি কথা আমি আলোচনা কৰিছোঁ সেই কথাবিলাক জানিব লাগিব, তেতিয়াহে সহজ হ'ব। এনেই আৰু দেখিলেতো বহুত টান লাগিবই। তো আমি চাওঁ চিষ্টেমেটিকেলি কি আছে যে এনেকৈ দিয়া আছে এংগেলবিলাক চোৱা 23, 67, 47, 43 এনেকুৱা মান আমি পোৱাই নাই কেতিয়াও। চ' এটা কথা এতিয়া মনত ৰাখা, যিহেতু এইবিলাক এংগুল আমি পোৱা নাই, নিশ্চয় তাতেই লুকাই আছে হয়নে। তলাটো যিমান টান চাবিপাত দিলে কিন্তু চব একেবাৰে সহজ হৈ যায়। ইয়াতো এইবিলাক দেখাত বহুত টান লাগিছে নহয়, উত্তৰটো তাতেই সোমাই আছে। চ' টেকনিকেলি কথাটো চাব চেষ্টা কৰা। 23 আৰু 27 67 মানে 67 তুমি যোগ কৰি চোৱাচোন 90 হয়নে নহয়। চ' 7 3 10 0 হাতে গ'ল 1 6 2 8 90, দুইটাৰ যোগফল 90 হয়। এই দুটাৰ যোগ কৰি চোৱাচোন 90 হয়, তাৰমানে তাতেই কথাটো সোমাই আছে। চোৱাচোন কেনেকুৱা কথা। 3 মই 3 টো 3 হিচাপে লিখিছোঁ। এতিয়া কথা চোৱা, এই গণিতটো যিটো যোগফল 90 দেখা পাইছা, তাৰমানে দুইটাক হয় চাইন বনাব লাগিব নহ'লে কছ বনাব লাগিব। ইয়াত কি আছে চেক কছে, দুইটাক চেম চেম বনাব লাগিব। তো আমি কি কৰিছোঁ, যদি দুইটাক চাইন বনাব খোজোঁ তেনেহ'লে চাইন অফ 23 ডিগ্ৰী বাই কছ অফ 67 আছে, তুমি কি লিখিব লাগিব কছ অফ 90 ডিগ্ৰী মাইনাছ 67 মিলিব লাগিব নহয়। 90 পৰা কিমান বিয়োগ কৰিলে 67 থাকিব, ডেফিনেটলি এইটো 23 থাকিব, মানে 23 ডিগ্ৰী। চোৱাচোন লাগে তুমি 90 মাইনাছ 23 মাষ্ট বি ইকুৱেল টু 67 ডিগ্ৰী। চ' এনেকৈ লিখিছোঁ প্লাছ চেম কামটো ইয়াতে কৰিব লাগিব। ওপৰতো চেকটো চেকে ৰাখি দিছোঁ বাৰু, চেক অফ 47 ডিগ্ৰী, তলত কি হ'ব কছেক, কছেকটো কছেকে ৰাখা বৰ্তমান। 43 ঠাইত কি লিখিব লাগিব 90 ডিগ্ৰী মাইনাছ 47 ডিগ্ৰী। ওপৰত যিটো আছে এইটোৰ লগত মিলাই দিবা, তেতিয়া দেখিবা বিয়োগফলটো মিলি গৈছে ইয়াতে হ'ল। এতিয়া আমি কি কৰিম চোৱা, ইয়াতে 3 লিখিছোঁ দেই ন, চাইন অফ 23 ডিগ্ৰী cos of 90 minus theta ফৰ্মুলালৈকে যোৱা। cos of 90 minus theta ইজ ইকুৱেল টু কি হ'ব sin of theta, theta ৰ কি আছে 23 আছে, 23 ডিগ্ৰী প্লাছ 4 ওপৰত কি আছে sec 47 ডিগ্ৰী আৰু cos 90 cosec 90 minus theta মানে কি sec of 47 ডিগ্ৰী হৈ গ'ল। এতিয়া চোৱা দুইটা কাটা কাটি গ'ল, ইয়াতো কাটা কাটি গ'ল, ইয়াত কি থাকিল, ইয়াত থাকিল 3 প্লাছ ইয়াত থাকিল 4 is equal to 7 is the answer. চোৱা হৈছেনে? মই কৰোঁতে অকণমান সময় লাগিছে, কাৰণ মই কথাবিলাক কৈ লিখিব খুজিছোঁ হয়নে, কিন্তু যেতিয়া তুমি প্ৰেক্টিছ কৰিবা দেখিবা ইমান স্পীডত তোমাৰ কলম চলিব যে ভুল হোৱাৰ কোনো চান্স নাই। ইমান সুন্দৰকৈ দিয়া মিলি দিয়া আছে, চোৱাচোন দুইটাৰ যোগফল 90, ইয়াতে দুইটাৰ যোগফল 90। চ' এইবিলাক গণিতক টান বুলি নাভাবিবা, পৰীক্ষাত আহিব কিন্তু। যিহেতু পৰীক্ষাত আহিব তোমালোকে নম্বৰ পাব লাগে, ভাল নম্বৰ পাব লাগে, তো এইবিলাক প্ৰেক্টিছ নিশ্চয় কৰিবা। আৰু মই আশা কৰিছোঁ এইবিলাক গণিতৰ পৰা নম্বৰ তোমাৰ কেতিয়াও মানে হাত সাৰি নাযায়, পাবাই তোমালোকে। ঠিক আছে।